দুই তিনি চাৰি পাঁচ ছয় সাত আঠ এক দুই তিনি চাৰি পাঁচ ছয় সাত আঠ এক দুই তিনি চাৰি পাঁচ ছয় সাত এক দুই তিনি চাৰি পাঁচ ছয় সাত আঠ 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 Yoga kundu gila, kundu yoga gila, kosun. তলফালে গলে দেখা নাপাও দেখা সূৰ্য নমস্কাৰ নহয় জানো সূৰ্য প্ৰণাম আচ্ছা এইটো সদায় কৰিবা আচলতে আপোনাৰ শিলভেটা প্ৰাথমিক বিদ্যালয়খন এখন মানে অদ্বিতীয় বিদ্যালয় গোলাঘাট জিলাৰ এটা লেখতলবিলে এখন বিদ্যালয় শিলভেটা প্ৰাথমিক বিদ্যালয় উদ্যোগত আৰু গোলাঘাট জিলা দায়িত্বৰ উদ্যোগত আমি যুটীয়াভাৱে এই গ্ৰীষ্মকালীন প্ৰাথমিক শিবিৰ পাতিছোঁ আমি আগতেও পাতিছোঁ আমাৰ এই যোৱা 2 বছৰ 3 বছৰ পাতি আছোঁ কথাটো এনেকুৱা আপোনাৰ স্কুলখন লক্ষ্য কৰিলে দেখিব যে একেবাৰে সীমান্ত মানে আপোনাৰ কাৰ্বি আংলং আৰু গোলাঘাট জিলাৰ একদম সীমান্তত এখন অৱস্থিত অঞ্চল ইয়াৰ বাট পথৰ অৱস্থা নাই জৰাজীৰ্ণ অৱস্থা মানে আহিবলৈ এটা ৰাস্তা নাই যিটো ৰাস্তাত মানে ল'ৰা ছোৱালী কেনেকৈ আহিছে যি বোকাত আহিছে সেই অনুভৱ কৰিব
আৰু তেনেকৈ ধৰণে দায়িত্বে আমিও আৰু শিলপিঠা আমি দুইখনে যুগ্মভাৱে ভাবিছোঁ যে এই অঞ্চলৰ যিবিলাক ল'ৰা ছোৱালী আছে আপোনালোকে যদি লক্ষ্য কৰি দেখিব এই অঞ্চলত আজি বিহু শিকাইছে আপোনাৰ মুনীন গগৈ আমাৰ ডাইৰেক্টৰ মুনীন গগৈ ডাঙৰীয়াই এদিনৰ বিহু শিক্ষা তেওঁলোকক দিয়াৰ পিছতে ইমান ধুনীয়াকৈ ল'ৰা ছোৱালীখিনি আয়ত্ব কৰিব পাৰিছে সেইটো অদ্বিতীয় কিন্তু মানে অতুলনীয় আৰু অদ্বিতীয় আৰু ঝুমুৰত তেওঁলোকৰ নৃত্য যদি ভাল চায় যে প্ৰাণ ভৰি তেওঁলোকে নাম কৰিছে আমি ইয়াত আৰ্টৰ কথা দিছোঁ ঝুমুৰ শিকাইছোঁ এক্সাৰচাইজ কৰাইছোঁ ড্ৰামা শিকাইছোঁ কবিতা আবৃত্তি হৈছে গানৰ প্ৰেক্টিচ কৰাইছোঁ বিভিন্ন ধৰণৰ যিমানখিনি তেওঁ দিব পৰা যায় মানে শিশুৰ সৰ্বাংগীন বিকাশৰ কাৰণে যিখিনি কৰিব পৰা যায় গ্ৰীষ্মকালীন শিবিৰত আমি সেইটো দিবলৈ অপ্ৰাণ চেষ্টা চলাইছোঁ সফলতা বিফলতা আমি নাজানো আমি প্ৰাণ ভৰি ইয়াত আমি মানে লাগি আছোঁ এই বিদ্যালয়ৰ সন্মানীয় মানে প্ৰধান শিক্ষয়িত্ৰী আমাৰ নন্দিতা ৰাজপুত এই বিদ্যালয়ৰ পৰিচালনা সমিতিৰ সভাপতি আমাৰ ৰাজু সোণাৰ ডাঙৰীয়া বিদ্যালয়ৰ সন্মানীয় শিক্ষাগুৰুসকল ইয়াৰ ৰাইজ যি ধৰণে ওতঃপ্ৰোতভাৱে ইয়াত জড়িত আমাক সহায় কৰিছে আমি মানে অভিভূত গতিকে শৈক্ষিক ক্ষেত্ৰত আমি সদায় পঢ়া শুনা কাৰণে নহ'ব বাগিচা অঞ্চলৰ ল'ৰা ছোৱালীয়ে ইমান সুন্দৰকৈ যদি ঝুমুৰৰ লগত বিহু ঝুমুৰ কবিতা আবৃত্তি গান বাজনা যেনেকৈ যায় তেনেহ'লে মই ভাবোঁ যে অসমৰ ভিতৰত মই নাভাবোঁ মই বহু বিদ্যালয় মানে চাকৰি কৰি পেলাই দেখিছোঁ বহু বিদ্যালয় কিন্তু এনে গ্ৰীষ্মকালীন শিবিৰত কিন্তু আমি বহু বিদ্যালয়ৰ সন্মানীয় শিক্ষাগুৰুৱে যদি চেষ্টা কৰাহেঁতেন প্ৰত্যেকখন বিদ্যালয় যদি অন্ততঃ এদিনো পাতিলেহেঁতেন হয়তো স্কুলবিলাকৰ এটা পৰিৱেশ এটা বেলেগ ধৰণৰ পৰিৱেশ হ'লহেঁতেন শৈক্ষিক ক্ষেত্ৰত এটা আমূল পৰিৱৰ্তন হ'লহেঁতেন গতিকে শিলভেটা প্ৰাথমিক বিদ্যালয়ে এটা মানে বাট দেখাইছে অসমৰ ৰাজ্যকো দেখাব পাৰিছে বাট দেখাইছে আৰু মই চৰকাৰৰ ওচৰত ইয়াৰ পৰা এটা বিনম্ৰ অনুৰোধ কৰিছোঁ চৰকাৰক যে শিলভেটা প্ৰাথমিক বিদ্যালয়ত শিক্ষকৰ যথেষ্ট অভাৱ গতিকে শিক্ষকৰ অভাৱ আমাক যদি অন্ততঃ আৰু দুজন শিক্ষক দিয়ে এই বিদ্যালয় আমি গুণগত শিক্ষাৰ ক্ষেত্ৰতো আমি আগবঢ়াই লৈ যাব পাৰিম ছাত্ৰ ছাত্ৰীসকলৰ শৈক্ষিক ক্ষেত্ৰৰ লগতে আমি যিবিলাক আপোনাৰ সাংস্কৃতিক দিশ আগবঢ়াই লৈছোঁ শিক্ষাগত আগবঢ়াই যাম গতিকে চৰকাৰে বিনম্ৰ অনুৰোধ আমাক শিক্ষক দিয়ক শিলভেটা বিদ্যালয় অসমৰ ভিতৰত এখন অদ্বিতীয় বিদ্যালয় বনোৱাৰ আমাৰ আশা মানে আমাৰ ইচ্ছা আছে এইখন স্কুল নহয় এখন আশ্ৰম বনোৱাৰ ইচ্ছা আছে গতিকে শিক্ষক দিয়ক আৰু ৰাস্তা দিয়ক আৰু শিলভেটাৰ ল'ৰা ছোৱালী এদিন আপোনালোকে দেখিব নীলিম আকাশত কিন্তু সিহঁতৰ ধ্ৰুৱতাৰ হয়তো জিলিকি থাকিব তেওঁলোকৰ কালচাৰ ধন্যবাদ নমস্কাৰ আহক আমাৰ গ্ৰীষ্মকালীন শিবিৰ চলি আছে 3 দিনীয়া আজি শেষৰ দিন গ্ৰীষ্মকালীন শিবিৰত আপোনাৰ নৃত্য কৰ্মশালা হৈ গ'ল তাৰপিছত নাটকৰ হৈ গ'ল কাৰু শিল্পও হৈ গৈছে আমাৰ যোৱাকালি তাৰপিছত আপোনাৰ চিত্ৰাংকন হৈছে আৰু লগতে আমাৰ বিহুৰ কৰ্মশালা আজি হৈ আছে বিভিন্ন কাৰ্যসূচী আমাৰ ইয়াত আছেই নৃত্য নাটক যোগাসন হৈ গৈছে এইখিনি কাৰ্যসূচী লৈ আমি গ্ৰীষ্মকালীন শিবিৰটো অনুষ্ঠিত কৰিছোঁ চৰকাৰৰ ফালৰ পৰাই মানে কৰিবলৈ কোৱা হৈছে সেইকাৰণে কৰিছোঁ মানে কোনো আমাৰ হেৰি দিয়া নাই মানে কৰিবই লাগে বুলি নহয় আৰু আমাৰ ল'ৰা ছোৱালীখিনিও খুব উৎসাহেৰে ক'লে বাইদেউ বন্ধ দিব নালাগে তাৰপিছত তেতিয়া আমি ক'লোঁ আমি 3 দিন গ্ৰীষ্মকালীন শিবিৰটো বিদ্যালয়ৰ আৰু ডেৰগাঁও দায়িত্বৰ সহযোগ পালোঁ আমি দীপাংকৰ চক্ৰৱৰ্তী ছাৰৰ তেখেতৰ সহযোগতে আমি বিদ্যালয়ৰ আজি গ্ৰীষ্মকালীন শিবিৰটো অনুষ্ঠিত কৰিবলৈ সক্ষম হৈছোঁ আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ